ছাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো লগতে বেল আইকনটো অল কৰি দিব। নমস্কাৰ, মই মুকছিদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ ফাইনেল এক্সামৰ কাৰণে কেইটামান তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ MK টিচ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা। এনেকুৱা হেল্পফুল ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰখা। বলা ভিডিঅ'টো এতিয়াই আৰম্ভ কৰোঁ। 11 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 11 নম্বৰ প্ৰশ্ন কৈছে যে অনানুষ্ঠানিক শিক্ষা উদাহৰণ দিয়া। তোমালোকক কৈছে যে অনানুষ্ঠানিক শিক্ষাৰ এটা উদাহৰণ দিয়া। তোমালোকে ডাইৰেক্ট ফাইনেল এক্সামত 2027 চনত ফাইনেল এক্সামত তোমালোকৰ 1 মাৰ্কৰ কাৰণে ডাইৰেক্ট আহি যাব যে অনানুষ্ঠানিক শিক্ষাৰ এটা উদাহৰণ দিয়া। তোমালোকে উত্তৰটো লিখিবা। অনানুষ্ঠানিক শিক্ষাৰ এটা উদাহৰণ হ'ল কোচিং। 12 নম্বৰ প্ৰশ্নটো কি কৈছে যে শিক্ষা কাক কেন্দ্ৰ কৰি গঢ়া হয়। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট যে শিক্ষা কাক কেন্দ্ৰ কৰি গঢ়া হয়। ইয়াৰ উত্তৰটো হৈছে শিক্ষা ছাত্ৰক কেন্দ্ৰ কৰি গঢ়া হয়। তোমালোকে আগতে কুৱেশ্যনটো ভালকৈ মনোযোগেৰে পঢ়ি বুজি ল'বা, তাৰপিছত উত্তৰটো লিখিবা যে শিক্ষা কাক কেন্দ্ৰ কৰি গঢ়া হয়, ছাত্ৰক কেন্দ্ৰ কৰি গঢ়া হয়। 13 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱাচোন যে 13 নম্বৰ প্ৰশ্নটো কৈছে যে লাৰ্ণিং বাই ড্ৰয়িং কাক কয়? কৰি শিকা। লাৰ্ণিং বাই ড্ৰয়িং কাক কয়? কৰি শিকোৱাক কোৱা হয় বা কৰি শিকাক কোৱা হয়। 14 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 14 নম্বৰ প্ৰশ্ন কৈছে যে শিশুৰ প্ৰথম শিক্ষক কোন? এইটো গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট যে 1 মাৰ্কৰ কাৰণে দি দিব পাৰে যে শিশুৰ প্ৰথম শিক্ষক কোন। তোমালোকে আগতে কুৱেশ্যনটো বুজি তাৰপিছত উত্তৰটো লিখিবা। শিশুৰ প্ৰথম শিক্ষক হৈছে মাক দেউতা। ভালকৈ মনোযোগ দিব যে শিশুৰ প্ৰথম শিক্ষক হৈছে এজন ছাত্ৰৰ বা এজন ছাত্ৰীৰ প্ৰথম শিক্ষকটো হৈছে নিজৰ মাক দেউতা। 15 নম্বৰ প্ৰশ্নটো হৈছে যে বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য কি? মোষ্ট ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে ভালকৈ মনত ৰাখিবা যে ভেৰি এইটো ইম্পৰ্টেণ্ট যে তোমালোকে মনত ৰাখিবা যে বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য কি? তোমালোকে ইয়াৰ উত্তৰটো লিখিবা শিক্ষা দিয়া। বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য হৈছে শিক্ষা দান কৰা বা শিক্ষা অৰ্জন দিয়া বা শিক্ষা দিয়া। বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য হৈছে শিক্ষা দিয়া। 16 নম্বৰ প্ৰশ্নৰ কি কৈছে চোৱাচোন। 16 নম্বৰ প্ৰশ্নটো কৈছে যে পাঠ্যপুথি কিহৰ অংশ? 16 নম্বৰ প্ৰশ্নটো কৈছে যে পাঠ্যপুথি কিহৰ অংশ? পাঠ্যপুথি হৈছে শিক্ষাৰ এটা মৌলিক অংশ। পাঠ্যপুথি কি অংশ? পাঠ্যপুথি হৈছে শিক্ষাৰ এটা মৌলিক অংশ। 17 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 17 নম্বৰ প্ৰশ্ন কৈছে যে শিক্ষা কিহৰ বাবে প্ৰয়োজনীয়? মোষ্ট ভেৰি ইম্পৰ্টেণ্ট। শিক্ষা কিহৰ বাবে প্ৰয়োজনীয়? শিক্ষা জীৱন উন্নতি কৰিবৰ বাবে প্ৰয়োজনীয়। 14 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱাচোন। 14 নম্বৰ প্ৰশ্নটো কৈছে যে মূল্যবোধ শিক্ষা কিহৰ সৈতে জড়িত? 14 নম্বৰ প্ৰশ্ন কৈছে মূল্যবোধ শিক্ষা কিহৰ সৈতে জড়িত? আচৰণৰ লগত জড়িত। তোমাৰ মূল্যবোধ শিক্ষাটো আচৰণৰ লগত জড়িত। 19 নম্বৰ প্ৰশ্নটো হৈছে যে শিক্ষাই কি উন্নত কৰে? মোষ্ট ভেৰি ইম্পৰ্টেণ্ট যে শিক্ষাই কি উন্নত কৰে? তোমালোকে লিখিবা শিক্ষাই ব্যক্তিত্ব উন্নত কৰে। 20 নম্বৰ প্ৰশ্ন হৈছে যে প্ৰাথমিক শিক্ষা কোন স্তৰত পৰে? তোমালোকে এইটো ভালকৈ মনোযোগ দিবা, যিটো আহিব পাৰে পৰীক্ষাত যে প্ৰাথমিক শিক্ষা কোন স্তৰত পৰে। ইয়াৰ উত্তৰ হৈছে আৰম্ভণি স্তৰত পৰে। প্ৰাথমিক শিক্ষাটো হৈছে প্ৰথমে আৰম্ভণি হয়, তাৰপিছৰ ষ্টেপটো শিক্ষাৰ ধাৰা হিচাপে বা শিক্ষাৰ পিছৰ স্তৰখিনি আৰম্ভ হয়। প্ৰথমে প্ৰাথমিক স্তৰখিনি হয়, তাৰপিছত দ্বিতীয়, তাৰপিছত তৃতীয়, তাৰপিছত চতুৰ্থ স্তৰ আৰম্ভ হয়। 21 নম্বৰ প্ৰশ্ন হৈছে যে মাধ্যমিক শিক্ষা কোন স্তৰত? মাধ্যমিক শিক্ষা হৈছে মধ্যম স্তৰত। তোমালোকে মনত ৰাখিবা মাধ্যমিক শিক্ষা কোনটো স্তৰত? মধ্যম স্তৰত হয় মাধ্যমিক শিক্ষাটো। তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো হৈছে যে উচ্চ শিক্ষা ক'ত লাভ কৰা হয়? উচ্চ শিক্ষা ক'ত লাভ কৰা হয়? উচ্চ শিক্ষা কলেজ বা বিশ্ববিদ্যালয়ত লাভ কৰা হয়। এইটো মোষ্ট ভেৰি ইম্পৰ্টেণ্ট আহিব পাৰে। তোমালোকে এইটো জানিবা, সাধাৰণ জ্ঞান এইটো যে উচ্চ শিক্ষাটো ক'ত লাভ কৰা হয়? উচ্চ শিক্ষাটো কলেজ বা বিশ্ববিদ্যালয়ত লাভ কৰা হয়। 23 নম্বৰ প্ৰশ্নটো কি কৈছে? 23 নম্বৰ প্ৰশ্নটো কৈছে যে শিক্ষাৰ মাধ্যম কি?
শিক্ষাৰ মাধ্যম হৈছে ভাষা। তোমাৰ এটা ভাষা জানিলেহে তুমি শিক্ষা অৰ্জন কৰিব পাৰিবা, শিক্ষা লাভ কৰিব পাৰিবা। এয়াই কৈছে যে শিক্ষাৰ মাধ্যম হ'ল ভাষা। 24 নম্বৰৰ প্ৰশ্নটো হৈছে যে বিদ্যালয় শব্দৰ অৰ্থ কি? 24 নম্বৰ প্ৰশ্ন কি হৈছে? বিদ্যালয় শব্দৰ অৰ্থ হ'ল শিক্ষাৰ স্থান। বিদ্যালয় শব্দৰ অৰ্থ হৈছে যি স্থানত বা যি ঠাইত শিক্ষাৰ স্থান তাকে বিদ্যালয় শব্দৰ অৰ্থ হ'ব, বা যি স্থানত শিক্ষাদান দিয়ে বা পাঠদান আৰম্ভ হয় তাকেই বিদ্যালয় শব্দৰ অৰ্থ বুলি কোৱা হৈছে। 25 নম্বৰ প্ৰশ্নটো কৈছে যে শিক্ষাৰ মূল ভিত্তি কি? এইটো মোৰ ভেৰি ইম্পৰ্টেণ্ট। শিক্ষাৰ মূল ভিত্তি হৈছে জ্ঞান। তোমালোকে মনত ৰাখিবা, শিক্ষাৰ মূল ভিত্তি হৈছে কি? শিক্ষাৰ মূল ভিত্তি হৈছে জ্ঞান। 26 নম্বৰ প্ৰশ্নটো কৈছে যে শিক্ষক ছাত্ৰ সম্পৰ্কে কেনেকুৱা হোৱা উচিত? শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক কেনেকুৱা হোৱা উচিত? ইয়াৰ উত্তৰটো হৈছে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ এক মধুৰ, এক গভীৰ, এক ভালপোৱা, এক পৰম্পৰাগত শিক্ষকে ছাত্ৰৰ মনটো বুজিব লাগিব, অনুভৱটো বুজিব লাগিব, আৰু ছাত্ৰ আৰু শিক্ষকৰ লগত মিলিজুলি থাকি ভাল ব্যৱহাৰ, ভাল আচৰণ কৰিব লাগিব। 27 নম্বৰ প্ৰশ্নটো হৈছে যে শিক্ষাৰ ফল কি? এইটো মষ্ট ইম্পৰ্টেণ্ট। শিক্ষাৰ ফল হৈছে জ্ঞান বৃদ্ধি। শিক্ষাৰ ফল হৈছে জ্ঞান বৃদ্ধি। মনোযোগে চোৱাচোন ভিডিঅ'টো যে শিক্ষাৰ ফল কি? তো 27 নম্বৰ প্ৰশ্নটো মষ্ট ভেৰি ইম্পৰ্টেণ্ট যে শিক্ষাৰ ফল হৈছে জ্ঞান বৃদ্ধি। 28 নম্বৰ প্ৰশ্ন কি কৈছে? শিক্ষাৰ কিহৰ সৈতে জড়িত? শিক্ষা হৈছে সমাজৰ লগত জড়িত। এইটো ইম্পৰ্টেণ্ট যে শিক্ষা কিহৰ সৈতে জড়িত? শিক্ষা হৈছে সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। 29 নম্বৰ কুৱেশ্যনটো হৈছে যে আধুনিক শিক্ষা কিহৰ ওপৰত নিৰ্ভৰ কৰে? আধুনিক শিক্ষা কিহৰ ওপৰত নিৰ্ভৰ কৰে? প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। আধুনিক শিক্ষাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। আধুনিক শিক্ষাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। 30 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱাচোন। 30 নম্বৰ প্ৰশ্নটো কৈছে যে শিক্ষাৰ গুৰুত্ব কি? ইয়াৰ উত্তৰ হৈছে শিক্ষাৰ গুৰুত্ব হ'ল জীৱন উন্নতি কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ' যদি তোমালোকৰ ভাল লাগে, ভিডিঅ'টোক লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাবা। এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।